মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই আজি তোমালোকৰ বাবে লৈ আহিছোঁ ক্লাছ 6ৰ ছ'চিয়েল ছায়েন্সৰ প্ৰথম পাঠ যিটো আছে আমাৰ পৃথিৱী, তাৰে অনুশীলনী 1, 2 আৰু 3ৰ গোটেইকেইটা প্ৰশ্ন মই এইটো ভিডিঅ'ৰ যোগেদি লৈ আহিছোঁ। তোমালোকে ভালদৰে ভিডিঅ'টো চাই পজ কৰি প্ৰশ্ন উত্তৰবিলাক লিখি ল'ব পাৰিবা। প্ৰথম প্ৰশ্নটো আছে চোৱা, অনুশীলনী 1ৰ তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰটো আছে সূৰ্যৰ পৰিয়ালটোৰ নাম কি? উত্তৰ হ'ব সৌৰজগত। খ নম্বৰ আছে পৃথিৱীৰ উপগ্ৰহটোৰ নাম কি? পৃথিৱীৰ এটাই উপগ্ৰহ আছে, সেইটো হ'ল চন্দ্ৰ। 2 নম্বৰ সৌৰজগতৰ গ্ৰহকেইটাৰ নাম সূৰ্যৰ পৰা দূৰত্ব অনুসৰি একাদিক্ৰমে লিখা। চোৱা, সূৰ্যৰ পৰা দূৰত্ব অনুসৰি মানে চিৰিয়েলি লিখিব দিছে, মানে সূৰ্যৰ পৰা কোনটো প্ৰথমতে ওচৰত আছে, কোনটো ছেকেণ্ডত আছে, থাৰ্ডত আছে, ফ'ৰ্থত আছে, এনেকৈ চিৰিয়েলি। উত্তৰটো হ'ব সূৰ্যৰ পৰা দূৰত্ব অনুসৰি গ্ৰহবোৰৰ নাম হ'ল বুধ, শুক্ৰ, মংগল, পৃথিৱী, বৃহস্পতি, শনি, ইউৰেনাছ আৰু নেপচুন। ইয়াৰ পিছত নেক্সট আছে এইটো চোৱা, 3 নম্বৰটো চন্দ্ৰটো সূৰ্যৰ তুলনাত বহুগুণে সৰু হ'লেও পৃথিৱীৰ পৰা দুয়োটাকে কিয় সমান দেখি? আমাৰ পৃথিৱীৰ পৰা চন্দ্ৰ আৰু সূৰ্য দুয়োটাকে একে সমানে দেখি, কিহৰ কাৰণে? এতিয়া উত্তৰটো হ'ব চন্দ্ৰটো সূৰ্যৰ তুলনাত বহুগুণে সৰু। সূৰ্যটো বহুত ডাঙৰ হয়, সূৰ্যটো ইমানেই ডাঙৰ এই পৃথিৱীতকৈ বহু গুণে ডাঙৰ, আৰু পৃথিৱীতকৈয়ে ডাঙৰ, গতিকে চন্দ্ৰতকৈতো আকৌ ডাঙৰ হ'বই। গতিকে সূৰ্যটো আমাৰ পৃথিৱীৰ পৰা বহু দূৰত থাকে, আৰু কি হয়, চন্দ্ৰটো আমাৰ পৃথিৱীৰ একেবাৰে ওচৰত আছে। সেইকাৰণে চন্দ্ৰটো সৰু হ'লেও আমাৰ পৃথিৱীৰ ওচৰত আছে কাৰণে আমি তাক যিমান ডাঙৰ দেখোঁ, আৰু সূৰ্যটো আমি চন্দ্ৰৰ সমানে ডাঙৰ দেখোঁ, কাৰণ বহুত দূৰত থকাৰ কাৰণে আমি সিমান ডাঙৰেই দেখোঁ। যদি সূৰ্যটো আমাৰ চন্দ্ৰৰ সমানে ওচৰত থাকিল হয়, তেতিয়াহ'লে কি হ'লহেঁতেন? তেতিয়াহ'লে সূৰ্যটো বহুত ডাঙৰ দেখিল হয়, আৰু আমাৰ পৃথিৱীয়ে সূৰ্যৰ যিটো গৰম তাপ সহ্য কৰিব নোৱাৰিলেহেঁতেন, আৰু আমাৰ পৃথিৱীত জীৱ জন্তু একোৱেই বাচি থাকিব নোৱাৰিলেহেঁতেন। গতিকে উত্তৰটো চোৱা, চন্দ্ৰটো সূৰ্যৰ তুলনাত বহুগুণে সৰু যদিও পৃথিৱীৰ যথেষ্ট ওচৰত থকা বাবে পৃথিৱীৰ পৰা চন্দ্ৰ আৰু সূৰ্য দুয়োটাকে আকাৰত প্ৰায় সমান যেন দেখি। ইয়াৰ পিছত আছে অনুশীলনী 2। অনুশীলনী আকৌ 3টাই প্ৰশ্ন আছিলে। এতিয়া অনুশীলনী 2 চোৱা, তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ বৃহৎ পৃথিৱীৰ ক্ষুদ্ৰ আৰ্হিটো কি? আমাৰ পৃথিৱীখন ইমানেই ডাঙৰ, সেইখনটো আমি বাস্তৱ আমাৰ সন্মুখত আমি লৈ আহিব নোৱাৰোঁ। ইমান ডাঙৰ বস্তু এটা আমাৰ সন্মুখত কেনেকৈ আনিম, যিটো বস্তুত আমি সকলোৱে আছোঁ, জীৱ জন্তু, গছ গছনি, ঘৰ দুৱাৰ সকলো আছোঁ। গতিকে সেই পৃথিৱীখনৰ দৰে একেই আমাৰ এটা গোলক তৈয়াৰ কৰিছে, আৰু সেই গোলকটোৱে হ'ব পৃথিৱীৰ বৃহত্তম এটা ক্ষুদ্ৰ আৰ্হি। পৃথিৱীৰ পৰিধি কিমান? পৃথিৱীৰ পৰিধি মানে পৃথিৱীৰ চাৰিওফালে ঘূৰিলে কিমান হ'ব? পৃথিৱীৰ পৰিধিটো হ'ব 40,000 কিলোমিটাৰ। পৃথিৱীয়ে কোন দিশৰ পৰা কোন দিশলৈ ঘূৰে? পৃথিৱী সদায় পশ্চিম দিশৰ পৰা পূব দিশলৈ ঘূৰে। পৃথিৱীৰ মেৰুদণ্ড কাক বোলে? পৃথিৱীৰ মেৰুদণ্ড কাক বোলে? পৃথিৱীৰ কেন্দ্ৰৰে পাৰ হৈ যোৱা উত্তৰা দক্ষিণাকৈ থকা ৰেখাডালকে পৃথিৱীৰ মেৰুদণ্ড বোলে। ইয়াৰ পিছত আছে চোৱা, এটা তোমালোকক ছবি আঁকিব দিছে। ছবিটো হৈছে কি, পৃথিৱীৰ 2 মেৰু আৰু বিষুৱ ৰেখা দেখুৱাই এটা গোলকৰ ছবি আঁকিব দিছে। এইটো মই গোলকটো আঁকিছোঁ, আৰু মাজেদি চোৱা, এডাল ঠিক পৃথিৱীখনৰ মাজেৰে যোৱা এই ৰেখাডালকে আমি বিষুৱ ৰেখা বুলি কওঁ। আৰু সেই বিষুৱ ৰেখাৰ ওপৰ ফালে থাকে আমাৰ উত্তৰ মেৰু, মানে এইখিনিক আমি কি বুলি ক'ম? উত্তৰ মেৰু বুলি ক'ম। আৰু তলৰখিনি আমি দক্ষিণ মেৰু বুলি ক'ম। আৰু
উত্তৰ মেৰুটোক আকৌ সুমেৰু বুলিও কোৱা হয় আৰু দক্ষিণ মেৰুটোক আমি কুমেৰু বুলিও কওঁ। ইয়াৰ পিছত নেক্সট আছে অনুশীলনী 3। ইয়াতে চোৱা কি কৈছে, তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰটো আছে অক্ষৰেখা কাক বোলে? উত্তৰটো হ'ব বিষুৱ ৰেখাৰ সমান্তৰালকৈ ক্ৰমে উত্তৰলৈ আৰু দক্ষিণলৈ কিছুমান বৃত্তাকাৰ ৰেখা অংকন কৰা হৈছে আৰু এই ৰেখাবোৰকে অক্ষৰেখা বোলে। বিষুৱ ৰেখাৰ কৌণিক মান কিমান? বিষুৱ ৰেখাৰ কৌণিক মান হ'ব 0 ডিগ্ৰী। সুমেৰু আৰু কুমেৰুৰ কৌণিক মান কিমান? সুমেৰুৰ কৌণিক মানটো হ'ব 90 ডিগ্ৰী উত্তৰ অক্ষাংশ, কাৰণ সুমেৰুটো উত্তৰ গোলাৰ্ধত থাকে, মানে উত্তৰ মেৰুত থাকে, সেইকাৰণে 90 ডিগ্ৰী উত্তৰ অক্ষাংশ হ'ব। আৰু কুমেৰু দক্ষিণত থাকে, সেইকাৰণে কৌণিক মানটো হ'ব 90 ডিগ্ৰী দক্ষিণ অক্ষাংশ। ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা, ইয়াতো এটা ছবি আঁকিবই দিছে, তোমালোকক এটা ছবি আঁকিব দিছে। ইয়াতে এই ছবিটো চোৱা, তোমালোকৰ অনুশীলনী 3ৰ আজিলৈকে এইখিনিয়ে মই দিছোঁ। আৰু নেক্সট অনুশীলনী 3ৰ আকৌ এটা প্ৰশ্ন থাকি গ'ল, আৰু সেইকেইটা মই নেক্সট ভিডিঅ'টোত লৈ আহিম। নেক্সট ভিডিঅ'টোত তোমালোকৰ বিষুৱ ৰেখাৰ বিষয়ে ক'ব দিছে আৰু এটা ছবি আঁকিব দিছে, আৰু অনুশীলনী 4 আৰু অনুশীলনী 5টোও মই সেইটো ভিডিঅ'ত লৈ আহিম। আজিলৈ এৰিছোঁ, ধন্যবাদ। আৰু তোমালোকে ভিডিঅ'টো পাৰিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবা।